কি বুলি কৈছে শুনা সভাসদপদ কৃষ্ণৰ চৰিত্ৰ আতপৰে আন ধৰ্ম নাহিখে কলিত যদ্যপি চণ্ডাল কলি পাপৰ ভাণ্ডাৰ তথাপিতো আছে আত মহাগুণ হাল কলিযুগটো আপুনি মই সকলোৱে বেয়া পাই থাকো কিন্তু জ্ঞানীসকলে কলিযুগটো ভাল পায় কলিযুগৰ নিচিনা বোলে যুগেই নাই বুলি কৈছে সেইকাৰণে ধন্য ধন্য কলিকাল ধন্য নৰতম ভাল ধন্য ধন্য ভাৰত বৰিক আৰু ধন্য ধন্য হৰিৰ নাম এই চাৰিটা সংযোগ ধন্য কলিযুগ ধন্য হৰিৰ নাম ধন্য ভাৰতবৰ্ষ আৰু ধন্য নৰতম এই চাৰিটা বস্তু সংযোগ হয় আমি গুৰু কৃপাত এই মহান ধৰ্মটো লাভ কৰিছোঁ সেইকাৰণে কৃপাৰো বাপ আজি আপোনালোকৰ আমাৰ কাৰণে কলিযুগটো আচলতে কলিযুগ নহয় কি যুগ আমাৰ কাৰণে আজিও সত্য যুগ হৈ আছে সত্য যুগ চলি আছে আমাৰ কাৰণে সত্য যুগতে আপুনি মই আছোঁ মানুহে ভাবে যে কলিযুগটো বহুত ভয় লগা যুগ বোলে নহয় জ্ঞানীসকলে কলিযুগটোক প্ৰশংসা কৰে কাৰণ কলিযুগত যদি আপোনাক মই আমি কলিযুগত যদি জন্ম নললোহেঁতেন তেনেহ'লে হৰিগুণৰ নামটো আমি ভক্তি কৰিবলৈ নাপালোহেঁতেন ব্ৰহ্মাই বাঞ্ছা কৰে এই নৰতনটো পাবলৈ কলিযুগ কিন্তু ব্ৰহ্মাই নৰতনটো নাপায় গতিকে সেইকাৰণে চাৰিটা যুগ কি কি যুগ সত্য ত্ৰেতা দ্বাপৰ আৰু কলি আমাৰ গুৰুজনাই যুগ ধৰ্মত কৈছে সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱাৰ নাহিখে দুজা সত্য যুগৰ আয়ু আছিলে 17,28,000 বছৰ আৰু সেই যুগৰ যুগ ধৰ্ম হৈছে ধ্যান কৰা আমি কলিৰ মানুহবিলাক যদি ধ্যান কৰিবলৈ যাওঁ ৰামদেৱ বাবাৰ নিচিনা তেনেহ'লে নহ'ব কাৰণ সেই যুগৰ যুগ ধৰ্ম সত্য যুগৰ যুগ ধৰ্মই আছিল ধ্যান কৰা 12,000 বছৰ প্ৰহ্লাদৰ দেউতা হিৰণ্যকশিপুৰে আদি সত্য যুগৰ দৈত্য তেওঁ 12,000 বছৰ ধ্যান কৰিছে আপুনি মই পাৰিম 12,000 বছৰ ধ্যান কৰিব 12 দিন ধ্যান কৰিলে আমাৰ হৰি বুজি পাইছেনে সেইকাৰণে সেই যুগৰ যুগ ধৰ্ম আছিল তাৰপিছত সেই যুগটো পাৰ হৈ গ'ল ত্ৰেতা যুগ আহিল ত্ৰেতা যুগৰ আয়ু হৈছে 12,96,000 বছৰ আৰু সেই যুগৰ যুগ ধৰ্ম আছিল কি আছিল বাৰু যজ্ঞ কৰা অশ্বমেধ যজ্ঞ বাজপেয়ী যজ্ঞ ৰাজসুই যজ্ঞ এনেকুৱা যজ্ঞ কৰিবলৈ 100 বছৰ লাগিছিল অকল যজ্ঞ কৰিবলৈ 100 বছৰ তেনেহ'লে আয়ুটো কিমান লাগিছিল আয়ুটো তাতকৈ বেছি লাগিছিল কিন্তু আমাৰ আয়ু কিমান 100 বছৰ সকলোকে 100 বছৰেই দিছে কিন্তু আমি 100 বছৰ জীয়াই থাকোঁ জানো কোনোবা লিখি দিব পাৰে আজিকালি আমাৰ আয়ুবিলাক কম হৈ গৈছে হয়নে কোনোবা 17তে হৰিহৰণ কোনোবা 50তে গুচি যায় খাদ্যৰ কাৰণে নিজৰ আয়ুটো আপুনি মই নিজে বঢ়াব পাৰোঁ নিজে কমাব পাৰোঁ হয়নে বাৰু যদি আহাৰবিলাক আমি গণ্ডগোল লৈ হয়নে বাৰু বেয়া আহাৰ খাওঁ তেনেহ'লে আমাৰ আয়ুটো কমি যায় হয়নে বাৰু মাছে মাংসই দবা পিঠা খাই হয়নে বাৰু মদে পানী চব খাই আমাৰ আয়ুটো নিজে নিজে কমি যায় গতিকে নিজে নিজৰ শত্ৰু আৰু নিজে নিজৰ মিত্ৰ আপোনাৰ শত্ৰু আপোনাৰ মিত্ৰ মানে আপোনাৰ ৰাখে আৰু আপোনাৰ মাৰে নিজকে নিজে ৰাখিব পাৰে নিজে মাৰিব পাৰে গতিকে কাৰো শত্ৰু কোনো নাথাকে গতিকে শৰীৰটোক যদি আমি ভাল আহাৰ দিওঁ ভাল খাদ্য দিওঁ তেনেহ'লে আয়ুটো বৃদ্ধি হ'ব আৰু আমি যদি মাছ মাংস মদ এইবিলাক অখাদ্য যদি আমি খাই থাকোঁ তেনেহ'লে আমাৰ শৰীৰটোৰ আয়ুটো কমি যাব কাৰণ মাছ মাংসটো আমাৰ খাদ্য নহয় ৰাতিপুৱা আপোনালোকৰ চৌকাবিলাক বন্ধ কৰিবলৈ অহা নাই ইয়াত হৰি খাই থাকক কিন্তু আচলতে আমাৰ সাত্বিক আহাৰটো মূল বস্তু কাৰণ
মাছ মাংসটো বাঘ সিংহ শিয়াল বাঘ সিংহ শিয়ালৰ যিটো মানে বডিৰ যিটো মানে বডিটো মানে বাঘ সিংহৰ টাকচাৰটো আমাৰ নিচিনা নহয় হয় নহয় গঠন প্ৰণালী বাঘ সিংহটোৰ পেটটো চুটি নখবিলাক দীঘল দীঘল আৰু দাঁতবিলাক দীঘল দীঘল আপোনাৰ মত তেনেকুৱা আছে নেকি নাই সেইকাৰণে বাঘ সিংহই মাছ মাংসবিলাক পচাব পাৰে ডাইজেষ্ট কৰিব পাৰে আমি যদি মাছ মাংস এদিন খাওঁ নহয় 7 দিন লাগে আমাৰ পেটত পচিবৰ কাৰণে ডাইজেষ্ট হ'ব বুজি পাইছেনে সেইকাৰণে মাছ মাংস খালে মানে মানুহবিলাক ভয়াতুৰ হয় ভয়াতুৰ কেনেকৈ হয় যেনেকৈ এজনী মুৰ্গী মুচৰি মাৰিবলৈ বা কাটিবৰ কাৰণে যদি আপুনি আগবাঢ়ে এটা জীৱ এই জীৱটো বহুত ভয়াতুৰ হয় আপোনালোক চাব আপোনাৰ কোনোবা যদি মাৰিবলৈ আহিছে জাল লৈ কোঠাৰ লৈ আপুনি কিমান ভয়াতুৰ হ'ব বহুত ভয়াতুৰ হ'ব গতিকে মুৰ্গীটোৰ যিটো হাৰমন ভয়ৰ যিটো হাৰমন তেজত ব্লাডত গুচি যায় সেইকাৰণে আপুনি মই যদি সেই আহাৰটো খাই দিওঁ এই ভয়াতুৰ মানে ভাৱটো হেৰিটো সোমাই যাব হাৰমনটো সোমাই যাব সেইকাৰণে মাছ মাংস খোৱা মানুহবিলাক বহুত ভয়াতুৰ হয় আৰু হাৰ্টৰ এটেক হয় সোনকালে ঢুকাই যায় আৰু আয়ুটো কম হয় এতিয়া আপোনালোকে চিন্তা কৰক সিংহৰ আয়ুটো হৈছে 40 বছৰ কিন্তু হাতীৰ আয়ুটো হৈছে 100 বছৰ জীয়াই কোনে বেছি দিন থাকে হা হাতী কি খায় হা কলগছ খায় ঘাঁহ খায় লতা খায় গছৰ পাত খায় হয়নে কিন্তু সিংহই মাংস মাছ খায় হয়নে বাৰু কিন্তু সিংহ কিমান দিন জীয়াই থাকে 40 বছৰ আৰু হাতী কিমান দিন জীয়াই থাকে আৰু শক্তিটো তাৰ বেছি হাতীৰে বেছি সিংহৰ নহয় মানে সিংহই হাতীয়ে সিংহক ধৰি পেলাব পাৰে মৰে গতিকে সেইকাৰণে আমাৰ খাদ্যটো যদি আমাৰ ভাল হয় তেতিয়াহ'লে আমাৰ আয়ুটো বাঢ়ি যায় সেইকাৰণে সত্য যুগত ধ্যান এটা যুগত যজ্ঞ কৰিব লাগে যজ্ঞ কৰি ঈশ্বৰক লাভ কৰিছে কিন্তু আজিকালি তেনেকুৱা যজ্ঞ কৰা মানুহ ভাল ব্যক্তি শব্দ উচ্চাৰণ কৰা ভাল পুৰোহিত নাই আছে নেকি কলেজত নাই ভাল পুৰোহিত পাব নেকি না ভাল ব্ৰাহ্মণ নাই আজিকালি কলিযুগৰ ব্ৰাহ্মণবিলাক সব লোভিয়া আপনি যদি ধুতিটো দিয়ে ছাতিটো আপনার বিচাৰিব ভাৰী সেইকাৰণে আপনি যদি কিবা এটা টকা কম দিছে অৰিহণা কম দিছে তেনেহ'লে তেওঁ আপনার বিচাৰিব কলিযুগত ব্ৰাহ্মণ শুদ্ধ ব্ৰাহ্মণ নহয় যজ্ঞ কৰিবলৈ হ'লে 12 বছৰ মানে ভূমি শুদ্ধ কৰিব লাগে আৰু ভাল শুদ্ধ পবিত্ৰ বস্তু লাগে যজ্ঞ কৰিবলৈ মানে ঘিটো যিটো ঘি সেইটো একেবাৰে শুদ্ধ ঘি লাগে এতিয়া কলিযুগততো সব বস্তু ভেজাল হ'ল সেইকাৰণে যজ্ঞ কৰা দ্ৰব্য বস্তুও কলিযুগত শুদ্ধভাৱে নাই আৰু শুদ্ধ পুৰোহিত নাই শুদ্ধ বেদ মন্ত্ৰ উচ্চাৰণ কৰা ব্ৰাহ্মণ নাই ভাল সংস্কৃত চুলুক হোৱা যাজকো নাই আৰু যজমানো তেনেকুৱা শুদ্ধ নাই মনোভাৱেৰে যি ভাৱ লৈ ভক্তিভাৱেৰে তেওঁ যজ্ঞ কৰিব লাগে সেই তেনেকুৱা যাজকো মানে যজমানো নাই বুজি পাইছে কিবা নহ'লে কিবা কামনাৰ ফলত যজ্ঞ কৰে সেইকাৰণে ভাল উচ্চাৰণ কৰা সংস্কৃত শ্লোক উচ্চাৰণ কৰা ব্ৰাহ্মণ নাই আপোনালোক অলপ দিনৰ আগত প্ৰণামী ব্ৰহ্মপুত্ৰ নামৰ মানে এটা অনুষ্ঠান পাতিছিলে ব্ৰহ্মপুত্ৰ তাত মানে যজ্ঞ কৰিছে আৰু যজ্ঞৰ যিমান ব্ৰাহ্মণসকল হিমন্ত বিশ্ব শৰ্মাই ক'ৰ পৰা মাতিছিলে বিদেশৰ পৰা মাতিছিলে ভাৰতবৰ্ষৰ পৰা মানে অসমৰ এজনো ব্ৰাহ্মণ নাই তাতে প্ৰমাণ কৰি দিলে হিমন্ত বিশ্ব শৰ্মা যে অসমত এজনো ব্ৰাহ্মণ নাই আছে নেকি বোলে নে কি কাৰণে হিমন্ত বিশ্ব শৰ্মাই সব ব্ৰাহ্মণক বাহিৰৰ পৰাই মাতিছিলে হয় নহয় গতিকে সেইকাৰণে অসমত কোনোবা যদি নিজকে ব্ৰাহ্মণ বুলি কৈছে সেইটো তেওঁ মিছা নহয় এজন ব্ৰাহ্মণ কিয় তাৰ প্ৰমাণটো হিমন্ত বিশ্ব শৰ্মাই কৰি দিলে তাৰমানে অসমত এজন ব্ৰাহ্মণ নাই সেইকাৰণে বাহিৰৰ পৰা কেৱল সত্য যুগত ধ্যান এটা যুগত যজ্ঞ আকৌ দ্বাপৰ যুগত পূজা দ্বাপৰ যুগত ভগৱান কৃষ্ণ অৱতাৰ হৈছে হয়নে কিন্তু কৃষ্ণ মনুষ্য চেষ্টাৰে আছিল বহুতে কৃষ্ণক চিনি পোৱা নাছিল কৃষ্ণৰ যিসকল পৰিয়ালবৰ্গ 56 কোটি যদুবংশ ভগৱানক চিনি পোৱা নাই কৃষ্ণই যে ভগৱান এই কথাটো বহুতে নাজানে
মাত্ৰ 12-13 জন মান ভকতে চিনি পাইছিলে, কুন্দিয়ে চিনি পাইছিলে, দ্ৰুপদীয়ে চিনি পাইছিলে, ভীষ্মই চিনি পাইছিলে, অক্ৰূৰে চিনি পাইছিলে, উদ্ধৱে চিনি পায়, মৈত্ৰ, বিদুৰ, হয়নে বাৰু? এনেকুৱা ভকতসকলেহে কৃষ্ণ যে ভগৱান, কৃষ্ণস্তু ভগৱান স্বয়ং, এই কথাটো জানিলে। আৰু বহুতে কৃষ্ণক চিনি পোৱা নাই, অৰ্জুনো চিনি পোৱা নাছিলে। অৰ্জুনে কেতিয়াবা নিজৰ সখী, নিজৰ বান্ধৱ বুলি কেতিয়াবা কৃষ্ণক ঢকিয়াই দিছিল, ফেৰি দিছিল, হয়নে বাৰু? আৰু যদুবংশ কৃষ্ণক চিনি পোৱা নাই। ক্ষীৰ সাগৰত আছিলে কশধৰ, মাছে যেন বোলেও এক জলচৰ। ক্ষীৰ সাগৰত আছিলে শশধৰ মানে চন্দ্ৰৰ জ্যোতিটো ক্ষীৰ সাগৰত যেতিয়া পৰিছিল, তিৰমিৰ কৰি আছিল, তেতিয়া তাত থকা মাছবিলাকে কয়, ইও আমাৰ নিচিনা এটা মাছে হয়, জলচৰ প্ৰাণী হয়। হেহি মতে কৃষ্ণক পায়া যদুবীৰ, মনে মানি লন্তয়ো জ্ঞাতিয়ে পূজন। এজন আমাৰ কুটুম্বৰে মামাদেউ, খুড়াদেউ, আতৈ, দদাইদেউ বুলি ভাবিছিলে কৃষ্ণ। কিন্তু সেই দাপৰ যুগত কিন্তু ব্যৱস্থা যুগ ধৰ্মটো আছিলে পূজা কৰা, দুৰ্গা পূজা, কালী পূজা, ভদ্ৰা পূজা, কাইটানী ব্ৰত, হয়নে বাৰু? বিশ্বকৰ্মা পূজা, ইন্দ্ৰক পূজা, ইন্দ্ৰই পূজা নোপোৱাৰ কাৰণে, হয়নে? গোবৰ্ধনক পূজা কৰি দিয়াৰ কাৰণে ইন্দ্ৰৰ খং উঠিল, মুখৰ বৰষুণৰ দ্বাৰা বৰষুণ দিলে, কিন্তু কৃষ্ণই 7 বছৰৰ কৃষ্ণ শিশুটোৱে গোবৰ্ধন পৰ্বত কেৰাঙুলিত দাঙি গোটেই ব্ৰজবাসীক ৰক্ষণাবেক্ষণা দিলে, হয়নে বাৰু? সেইকাৰণে কৃষ্ণস্তু ভগৱান স্বয়ং। ইন্দ্ৰ যিমান দেৱ দেৱীক যিসকলে পূজা কৰে, দেৱ দেৱীবিলাকক পূজা কৰাটো খুব ভাল পাই থাকে। কিবা এটা দৈৱত যদি ছিদ্ৰ হৈ যায়, তেনেহ'লে ঘৰ পৰিয়ালকে অহাৰি কৰা উঠাই লৈ গুচি যায়। সেইকাৰণে দেৱ দেৱীক পূজা কৰাটো বহুত মানে দেৱতাক পূজা কৰাটো ইমান বেয়া বুলি কোৱা নাই, কিন্তু খং, বহুত খং। আপোনালোকক আমাৰ এটা কাহিনী কওঁ, আমাৰ ঘৰৰ কাহিনী এটা কওঁ। আমাৰ মাতৃ পিতৃ, আমাৰতো জানে, আমি উপাধিটো চাই গম পাই গ'ল যে আমি কানা মুছলিম মানুহ। গতিকে আমাৰ পূৰ্বপুৰুষত মংলা পূজা কৰিছিলে, মংলা পূজা বুলি এটা পূজা আছে। তাৰমানে কৃষ্ণ জানিব বিচাৰোঁ আপোনাৰ পৰা, বসুদেৱ আৰু দৈৱকীৰ পুত্ৰ মানে কৃষ্ণ বুলি আমি জানো, কিন্তু তেওঁলোক কিয় মানে লোহাৰ কাৰাগাৰত থাকিবলগীয়া? হয় কৃষ্ণ, আমি আপোনালোকৰ কথাটো ভক্তি মাতৃ এগৰাকীৰ কথাটো আমি উত্তৰটো দিম বাৰু। অকণমান কথাৰ আগটো আমাৰ বেলেগ ফালে গৈ আছেতো, আমি অকণমান আপোনাক দেৰিকৈ প্ৰায় আধা ঘণ্টামানৰ পিছতে উত্তৰটো দিম বুলি কোৱা জনাইছোঁ। কৃষ্ণ গতিকে সত্য তেতা দাপৰ আৰু কলি। এতিয়া দাপৰ যুগত কৃষ্ণই অৱতাৰ হৈ কিনি মনুষ্য চেষ্টাই আছে, মানুহ বুলি ভাবিছে। গতিকে কাৰণ সেই যুগত যুগ ধৰ্মটো আছিলে পূজা কৰা। আৰু ভগৱান কৃষ্ণই যেতিয়া বৈকুণ্ঠলৈ গ'ল, হয়নে? তাৰপিছত কলিযুগ আহিল। আৰু কলিযুগৰ যুগ ধৰ্মটো কি? কলিযুগৰ আয়ু হৈছে 4,32,000 বছৰ, বুজি পাইছেনে? কিন্তু কলিযুগৰ যুগ ধৰ্ম কি? যুগ ধৰ্ম হৈছে হৰিৰ নাম, ভগৱানৰ। গতিকে দাপৰ যুগৰ কামটো যদি আমি কলিযুগত কৰি থাকিম, তেতা যুগৰ যদি কামটো যদি কলিযুগত কৰি থাকোঁ, তেনেহ'লে এক্সপায়াৰ টেবলেট খাই থকা নিচিনা হয়। হৰি ম্যাদ উকলা দৰৱ। সেইকাৰণে কলিযুগত নাম ধৰ্মটোৱে শ্ৰেষ্ঠ। সেইকাৰণে মহাপুৰুষ গুৰুজনাই ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৰি উদা, এক শৰণ কৰি নাম ধৰ্ম ৰাজা কৰো কৰকা। ভকতি ভাণ্ডাৰ মানে ভঁৰাল, দ্বাৰা মানে দুৱাৰ, সকলোৰ কাৰণে মুকলি কৰি দিছে মহাপুৰুষ গুৰুজনাই। এক শৰণ কৰি নাম ধৰ্ম। সেইকাৰণে কৃষ্ণ ইয়াত কৈ গ'ল, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ইয়াতে কৈছে, শুনা সবাহত পদ কৃষ্ণৰ চৰিত্ৰ, আকৌ পৰে আন ধৰ্ম নাহিকে কলিত। লভি আছা যদ্যপি চণ্ডাল কলি পাবৰ ভাণ্ডাৰ, তথাপিতো আছে তাতো মহাগুণহান। গতিকে আমি আমাৰ পূৰ্বপুৰুষটোৰ আমাৰ ঘৰতে আমাৰ মা দেউতাসকল মংলা পূজা কৰিছিল। মংলা পূজাটো এনেকুৱা কৰা হয়, বংশৰ মানুহবিলাকে সকলোৱে আহে সেইদিনাখন পূজাটোত। তাৰপিছত গাহৰি এটা ঘৰৰ ভিতৰতে
কুঠাৰত মাৰি তাক মৃত্যু মানে অহৰিহৰণ কৰি দিয়ে, মাৰি পেলায়। আৰু গাহৰিটোক দায়েৰে মানে ডিঙি চিঙি কাটি মাংসবিলাক একদম মানে ভিতৰতে সিজোৱা হয়, মানে কেৰাহীত কোনোবা কেঁচাই পুৰিয়ে খাই দিওঁ। তাৰপিছতে পেটুবিলাকো মানে ঘৰৰ ভিতৰতে পুতি পেলায়। আৰু গাহৰিটোৰ তেজবিলাক এনেকুৱা কৰি হাতেৰে এনেকুৱা লয়, এনেকুৱা হাতেৰে লৈ চাপি চাপি কিনি মানে আপোনাৰ বেৰত থোৱা হয়। তাৰমানে এইটো মংগলা পূজা বুলি কৈছে। আমাৰ যিটো ঘৰত সেই অনুষ্ঠানটো হৈ থাকে, আমিতো গুৰু ধৰ্মত আহি গ'লোঁ 20 বছৰৰ আগৰ ঘটনা দেই। আমি মহাপুৰুষ গুৰুজনাৰ ধৰ্ম ভাগৱত গীতা শ্ৰৱণ কৰি আমি তেতিয়া বেলেগ হৈ গ'লোঁ। তাৰপিছতে বহু দিনৰ পিছত পূজাটো কৰি আছিলে। এসময়ত মানে তেওঁলোকে পূজাটো বন্ধ কৰিলে 2 বছৰমান। তাৰপিছতে কি হ'ল ঘটনাটো, 17 চনত মোৰ মাতৃ বিয়োগ হৈ গ'ল। তাৰপিছত 18 চনত মোৰ দাদা যিটো ঘৰত আছিলে, মোৰ দাদাও বিয়োগ হ'ল। মোৰ ভতিজাও মানে অহৰিহৰণ হ'ল। তাৰপিছত 19 চনত মোৰ পিতৃ বিয়োগ হ'ল। মানে 2টা বছৰত 4টা লাছ, 4টা ডেড বডি ওলাই গ'ল। অকল 9জনী বাচি আছে। গতিকে এই দেৱীবিলাক মানে বৰ খঙাল, বুজি পাইছে? সেইকাৰণে দেৱ দেৱী পূজা কৰাটো বেয়া বুলি কোৱা নাই। সঁচাকৈ কৃষ্ণই মানাও কৰা নাই। কোনোবা কৰিব পাৰে, কাৰোবাৰ আস্থা আছে, ইষ্ট দেৱতা পূজা কৰিছে, কৰক। কিন্তু সেই দেৱ দেৱীবিলাকক অকণমান কিবা এটা যদি দৈৱ বস্তুত ছিদ্ৰ পায়, তেনেহ'লে গোটেই ঘৰটো কি কৰে, উঠাই লৈ গুচি যায়। গতিকে সেইকাৰণে ইয়াত ভাগৱতত কৈছে, শুনা সভাসদত কৃষ্ণৰ চৰিত্ৰ আতপৰে আন ধৰ্ম নাইকিয়া। তাৰপিছত কৈছে, কৃষ্ণৰ কীৰ্তন মাত্ৰ পৰুষ প্ৰবন্ধ, চিন্দি যায় এতেকে সকলে কৰ্মবন্ধ। আমাৰ শৰীৰত থকা যিমান পাপবিলাক, শৰীৰত থকা কৰ্মবন্ধনবিলাক, গাঁঠিবিলাক আমি যদি খুলিব বিচাৰোঁ, তেনেহ'লে ভাগৱতক ধৰ্ম পালন কৰিব, নাম ধৰ্ম পালন কৰিব, আৰু ভগৱানৰ কথাবিলাক আমি কৰ্ণপথেৰে শুনিব। কৃষ্ণ কথা যিমানেই শুনোতে আমাৰ শৰীৰত থকা যিমান পাপ আছে, সকলো পাপ নাইকিয়া হৈ যাব। আৰু হৃদয়ত যে কৃষ্ণ আছে, এই কথাটো আপুনি মই উপলব্ধি কৰিব। ভগৱান বাহিৰত নাই, ভগৱান সকলো হৃদয়ত আছে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আপুনি মই ভাবোঁ যে যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰটোত বোলে 100% ভগৱান আছে, হয়নে? সেইকাৰণে মানুহবিলাক তাত গাড়ী লৈ দৌৰ মাৰি যায়, শৰাই দিবৰ কাৰণে, হয়নে? ভগৱান বোলে 100% বোলে ঢেকীয়াখোৱা নামঘৰত আছে, হয়নে? তাৰপিছত বোলে আঠখেলীয়া নামঘৰত ভগৱানটো 100% আছে, গোলাঘাটত, তাত দৌৰ মাৰি যায়। আৰু নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰত 100% ভগৱান আছে। আপোনালোকৰ নাজিৰাত বোলে এই কিবা অগ্নিনাভ মন্দিৰত ভগৱানটো 100% আছে, হয়নে? শৰাইখন তাত দিলে হ'ল। অনলাইন শৰাইও লয়, তাত 500 টকা অনলাইনত দিব লাগে, গুগল পে' কৰি দিলে হৈ যায়, শৰাই পাই। কিন্তু আমাৰ এই নামঘৰটোত বোলে ভগৱানটো 20% আছে, হয়নে? ইয়াত শৰাইখন দিলে আমাৰ কামত আহিব নেকি? নাহে। ভাগৱতত এই কথাটো কোৱা নাই। ভগৱান সকলো হৃদয়ত আছে বুলি কৈছে। গীতাত কৃষ্ণই কৈছে, হে অৰ্জুন, সৰ্বস্ব সাহম হৃদয় সন্নিবিষ্ট, মই সকলো হৃদয়ত আছো। হে ৰাম, সমস্ত প্ৰাণীৰ মই, আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা, সাক্ষী ৰূপে স্বান। এই তত্ত্বটোকে আপুনি মই বিচাৰিব লাগিব। ক'ত বিচাৰিম? ভাগৱতত বিচাৰিম। ভাগৱত যিমান শুনোতে আমাৰ জাবৰবিলাক যেতিয়া নাইকিয়া হ'ব, যেনেকৈ কাৰোবাৰ যদি কুকুৰীকণা বেমাৰ আছে, কুকুৰীকণা বেমাৰ আছে, তেওঁ যদি অঞ্জন লগাবলৈ আৰম্ভ কৰে, এই কুকুৰীকণা বেমাৰৰ পৰা তেওঁ মুক্ত হ'ব, আকৌ আগৰ দৰে তেওঁ চকু আহিব, দেখা পাব, হয়নে? ঠিক আমাৰ হৃদয়ত যে পৰমাত্মা আছে, ভগৱানক বিচাৰি বাহিৰলৈ যাব নালাগে। না যাওঁ কাশী, না যাওঁ বৃন্দাবন, যাহা বিছাৰো আসন, ওহি মেৰি অবিনাশী, হয়নে বাৰু? সেই অবিনাশীক আপুনি মই ইয়াতে পাওঁ। সেইকাৰণে ইয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। আমাৰ গুৰুজনাই কৈছে, এ ৰাম দেৱৰ ঈশ্বৰ হৰি,
তাংক মহা যত্ন কৰি লয়ো এক ঘৰ নহাই খাত যাৰো ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে আশা হৰি হবা লুহিয়াত আমি হৃদয়ত আশা তুমি তোমাক নপাবে স্বামী ভক্তি চাৰি বিষয় লোভত কণ্ঠতে আশ্ৰয় মণি তাক বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত বোলে কুম্ভ মেলাতে ভগৱানটো আছে নেকি তীৰ্থ ভ্ৰমণ কৰি পাপবিলাক দূৰ কৰে মানে তাত গা ধুই দিলে পাপবিলাক নাইকিয়া হৈ যায় আচ্ছা পাপ ক'ত থাকে বাৰু শৰীৰটোত পাপ থাকে নে মনত পাপ থাকে মানুহবিলাকে ভাবে তাত গা ধুই দিলে বোলে মোৰ পাপবিলাক নাই কিন্তু পাপবিলাক মনতহে থাকে হয় বাৰু বোলে মাছে মাংসই পাপে মানে মানুহ মাৰপিট কৰিলো আৰু কুম্ভ মেলাত 10,000 টকা দি কিনি গৈ কিনি স্নান কৰি দিলে মোৰ পাপবিলাক নাইকিয়া হৈ যাব ভাবিছো তাত হ'বনে পাপ নাইকিয়া বোলে নহ'ব পাপ মনত থাকে এই মনৰ পাপবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ মনৰ পাপ আমাৰ আঁতৰাব হ'লে আমি ভগৱানৰ কথা সেইকাৰণে মনো এব মনুষ্যানম কাৰণম বন্ধা মুক্ষয় মনটোৱে আমাক মুক্তিৰ পথলৈ নিব পাৰে আৰু মনটোৱে আমাক বন্ধনত পেলাব পাৰে সেইকাৰণে মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক মনেহে কৰিছে ভেদ আপোন পৰক যতেক ইন্দ্ৰিয় গণ মনৰ অধীন মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন মনে উপজয় জানা মনেহে মৰণ মনো মিশ্ৰ মনে বন্ধ মুখৰ কাৰণ মনে পাপ মনে পুণ্য মনে স্বৰ্গ মনে নৰক মনেহে কৰিছে ভেদ আপোনাৰ পৰক আপোনাৰ পৰক কোনে ভেদাভেদ কৰিছে মনটোৱে কৰিছে এজন কোলা মানুহ এজন বগা মানুহ এজন ধনী মানুহ এজন দুখীয়া মানুহ হয়নে এজন উচ্চ জাতি এজন নিচ্চ জাতি কোনে কৰিছে আমাৰ ভেদাভেদটো মনে কৰিছে কিন্তু আমাৰ আত্মাটো সকলোৰে আত্মাটো কোনো ভেদাভেদ আছে নেকি না সেইকাৰণে আত্মা ধৰ্ম কৰিব লাগিব ভাগৱত ধৰ্ম কৰে আজি আপুনি মই আত্মা ধৰ্ম কৰিছো আত্মা ধৰ্ম কি সমস্ত ভূততে আচুময় কৰি সদা মানিব তুমি বিষ্ণুদূত সকলো প্ৰাণীৰ হৃদয়ত আমি কৃষ্ণময় দেখিব লাগিব মহাপুৰুষ গুৰুজনাই কীৰ্তনত কৈছে কুকুৰৰ চিগালত গদৰ গৰুৰ আত্মৰাম জানিয়া সবাকো কৰি কৰিবা কুকুৰ চিগাল গদৰ গৰু সকলো হৃদয়তে ভগৱান আছে এই কৃষ্ণ ভাৱকৰ্ণাটো আমাৰ হৃদয়ত জাগৃত হ'ব আৰু ভগৱন্তৰ যেতিয়া ভক্তিত লাভ হয় তেতিয়া অসাধ্য বস্তু যিমান পৃথিৱীৰ অসাধ্য বস্তুবিলাক তেওঁ লাভ কৰিব পাৰে যাৰ মনটো সদায় তুষ্ট মানে আটাইতকৈ ধনী মানুহ সেইজনে আৰু যাৰ মনটোত সদায় অভাৱ আজি এইটো নাই কালি সেইটো নাই বাৰে বাৰে যদি চিঞৰি থাকে তেওঁৰ নিচিনা তেওঁ যদি কোটিপতিও হয় তেওঁৰ নিচিনা দৰিদ্ৰ পৃথিৱী বুজি পাইছেনে গতিকে সেইকাৰণে মনটো সন্তুষ্টি ৰাখিব প্ৰভুৱে যিটো মিলাইছে আজি নিমখ ভাত হয়নে মিলাইছে সেইটোতে সন্তুষ্ট আৰু যদি আমাৰ বোলে ঘৰত চাউল নাই তাক গাই ফুৰিলে কিবা লাভ হ'বনে একো লাভ ভগৱন্তকে সকলো বস্তু অৰ্পণ কৰিব লাগিব আৰু আনন্দ মনে থাকিব আনন্দ কাৰ আহিব যি হৰি ভক্তি কৰে সেইজন সদায় আনন্দ থাকে কাকো মানে নকয় যে মই দুখত আছো আৰু দুখ সুখটো এইটো নিয়তিৰ নিয়মে আজি ঠাণ্ডাৰ পিছত গৰমৰ পিছত ঠাণ্ডা আহে আপোনাৰ জীৱনত সুখো আহে সুখটো অক্ষান্তে কি আৰু অলপ দিনৰ পিছত হয়তো দুখ হৈ যাব বৰ ডাঙৰ বেমাৰীও হৈ যাব পাৰে কেঞ্চাৰ হৈ যাব পাৰে হয় আপুনি কাক কওক গতিকে দুখটো অক্ষান্তে কি দুখৰ পিছত সুখ আহিবই নিশ্চিত নিয়তিৰ নিয়ম আৰু সুখ হ'লেও আপোনাৰ দুখটো আহিব দুখটোকো কোনো বাধা দিব নহয় আপুনি যদি দুখটো মানে বিচাৰে নেকি কোনো মানুহে দুখ বিচাৰে নেকি নিবিচাৰিলেও দুখ কেনেকৈ আহে তেনেহ'লে আহিব নালাগিছিল হয়নে বাৰু দুখটোত কোনোবা আপুনি মই বিচাৰিছিলে নাই বিচাৰে কিন্তু দুখটোতো আহি যায় গতিকে সকলোতে সুখেই বিচাৰি আছে দুখ নিবিচাৰিলেও যেনেকৈ আহি যায় সুখ নিবিচাৰিলেও আহি যায়
গতিকে এই সুখ দুখ অতি দুখত দুখী নহয় আৰু অতি সুখত সুখী নহয়। সুখ দুখ সমভাৱটো আমাৰ থাকিব লাগে আৰু সমস্ত বস্তুৱে আমি ধন টকা পইচা ঐশ্বৰ্য বিভূতি যিমান যি আছে সকলোখিনি আমি কৃষ্ণক অৰ্পণ কৰি কৈছে ভগৱান। আৰু মোৰ বুলি ভাবি নাথাকিব, কোনো বস্তুতে মোৰ বুলি কৈ নাথাকিব, নহ'লে ভগৱানে সোনকালে মৰাই দিব। কিছুমান মানুহ আছে মোৰ ধন মোৰ মাটি মোৰ বাৰী মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰ বুলি কৈ থাকে। আমাৰ আদিবাসী ভাষাত কৈছে দেই বোলে মোৰ ধন মোৰ টাকা মোৰ মাটি মোৰ বাৰী মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰ করে আছে। তো ভগবানও ভাবে এই মানুষটা তো বলে অকল মরকে আছে, ইয়াকে জলদি করে মরাই দিয়াটাই ভালো। ওকে 70 বছর 60 বছরে মর তো বলে সোনকালে মরাই দিবে। তো মরকে আছে যদি জলদি মরি থাকে হয় না, ভগবান তাক হরি প্রণাম করে সোনকালে লৈছে। আজি জ্ঞানী আজি ভকত হয়, হে প্ৰভু মোৰ নিজৰ দেহাটো মোৰ সকলো বস্তু তোমাৰ, সেইকাৰণে অৰ্পণ কায় অৰ্পণ বাক্যৰ অৰ্পণ মনৰ অৰ্পণ প্ৰভুকে সকলো বস্তু সমজাই দিব দেই, তেতিয়া ভগৱানে কণ্ট্ৰল কৰিব। আৰু যদি মোৰ বুলি কৈ থাকিব ভগৱান ভাবি ইয়ে কণ্ট্ৰল কৰি আছে মোৰ কি দৰকাৰ পৰিছে, মই তাক ৰক্ষা নকৰোঁ যা। গতিকে আমি অহংকাৰ শূন্য হৈ যেতিয়া ঈশ্বৰক ভক্তি কৰি থাকিম ভগৱানে আমাক ভাল পাব। এই কথাটোকে ইয়াত কৈছে কি বুলি, কৃষ্ণৰ কীৰ্তন মাত্ৰ পুৰুষ প্ৰবন্ধ চিন্দি যায় এতেকে সকলে কৰ্মবন্ধ, কৃষ্ণত উপজে প্ৰেম পৰম ভকতি, কৃষ্ণ মূৰ্তি স্মৃতি হোৱে হিয়াত সম্পত্তি। আৰু সেই কৃষ্ণ ভক্তিটো হৃদয়তে তেওঁ জাগৃত হয়। তাৰপিছত কৈছে ভৈল শ্ৰেষ্ঠ কলিহি চাৰিও যুগ মাজে, প্ৰশংসে কলিক মহা মহন্ত সমাজ, ধৰ্ম অৰ্থ কাম মুখ্য কীৰ্তনতে পায়, কলি সম শ্ৰেষ্ঠ যুগ নাই। গতিকে ভগৱানৰ ভক্তি কৰিলে কিন্তু ভগৱানে পটককে দি নিদিয়ে। কৃষ্ণক ভক্তি কৰা সকলে পটককে ধনীও নহয়, কাৰণ ভগৱানে জানে যে মোৰ ভকতক যদি মই পটাপট কিবা কিবি দি দিম, ধন সম্পত্তি টকা পইচা দি দিম, তেনেহ'লে মোৰ ভক্তি কৰিবলৈ পাহৰি যাব, বাদ দি দিম হয় নে? সেইকাৰণে ভগৱানৰ যিসকল ভক্তি কৰে সেইসকলক ভগৱানে কিন্তু একো নিদিয়ে, পটককে একো নিদিয়ে, কিন্তু সব বস্তু পাব, ধৰ্ম পাব অৰ্থ পাব কাম আৰু মানে তেওঁ মুক্তিও পাব। ধৰ্ম অৰ্থ কাম মুখ্য অপ্ৰয়াসে তেওঁ সিজিব, কিন্তু পটককে তেওঁ নাপাব। সেইকাৰণে ভকতৰ 3টা পৰীক্ষা, যি কৃষ্ণক ভক্তি কৰিবলৈ যায় তাৰ 3টা পৰীক্ষাও ভগৱানে ল'ম বুলি কৈছে। সেই 3টা পৰীক্ষা কি ভগৱান কৈছে যি অকল মোক কৃষ্ণক ভক্তি কৰে 3টা পৰীক্ষা মই তাৰ ল'ম। বোলে কি বোলে য়েসাম অনুগন্ধ্ৰামি হৰিস্য তদ্ধনম সদেহি, প্ৰথমে মই তাৰ ধনবিলাক হৰণ কৰিম। 1 নম্বৰ পৰীক্ষা, ধন মানে টকা পইচা নহয়, কামনা বাসনাৰ ধন। প্ৰথমে কৈছে য়েসাম অনুগন্ধ্ৰামি হৰিস্য তদ্ধনম সদেহি, প্ৰথমে মই তাৰ ধনবিলাক হৰণ কৰিম। তাৰপিছত 2 নম্বৰ পৰীক্ষা তাতকৈ ডেঞ্জাৰ হ'ব বুলি কৈছে। ভগৱানে কৈছে বোলে কৰমি বন্ধু বিচ্ছেদম, যি কৃষ্ণক ভজিব অকল কৃষ্ণ, কৰমি বন্ধু বিচ্ছেদম, তাৰ মিত্ৰ কুটুম পৰিয়ালৰ পৰা তাক অকলশৰীয়া কৰি দিম বুলি কৈছে। আপোনালোক কৃষ্ণক ভক্তি কৰিলে মানে আপোনালোকক পৰিয়ালবৰ্গই এৰি দিবও আছে, এৰিছে নাই বাৰু আপোনালোক মনত পেলাই দিব হা, পৰিয়ালবিলাক হয় নে বাৰু? গতিকে কৰমি বন্ধু বিচ্ছেদম তাৰমানে পৰিয়ালবিলাক তেওঁ ত্যাগ কৰে হয়নে? আৰু তহঁতি কৃষ্ণ ভকত হ'লেই ন, ইয়াৰ বিয়া নাখাওঁ তাৰ বিয়া নাখাওঁ, আমুকত নাযাওঁ তামুকত নাখাওঁ, এইবিলাক তহঁতৰ ধান্দাই হৈ গ'ল। হৰি পৰিয়ালবিলাক লাহেকৈ কৰমি বন্ধু বিচ্ছেদ। তাৰপিছত 3 নম্বৰ পৰীক্ষা তাতোতকৈ ডেঞ্জাৰ হ'ব বুলি কৈছে। কি পৰীক্ষা ল'ব? ভগৱানে কৈছে সৰ্বম কেলেশাদি জীৱন, তাক মই দুখৰ ওপৰত দুখ দি দিম বুলি কৈছে। কেতিয়াবা মই তাৰ হাতটো ভাঙি পেলাম, হৰি কেতিয়াবা বোলে তাৰ ভৰিটো ভাঙি দিম, তাৰপিছত কেতিয়াবা বোলে তাৰ মানে আইগৰাকীক উঠাই লৈ যাম, কেতিয়াবা বোলে 2টা ল'ৰা আছে, ডাঙৰ ল'ৰাটো এক্সিডেণ্টত হৰি মাৰি পেলাম। এনেকুৱা ডেঞ্জাৰ পৰীক্ষা ভগৱানে ল'ব পাৰে।
আপনি যদি একমাত্র কৃষ্ণ ভক্তি করেন, একটু দশম স্কন্ধ যুধিষ্ঠির কৈ আছে কৃষ্ণ যে হে অর্জুন, শ্রীকৃষ্ণ বদতি যুধিষ্ঠির মহামতি, গুণা যেটু জনে করেন আমার ভকতি, ধন থাকে মানে তার পরই সর্বক্ষণ, নির্ধন দেখিলে তাকতে জয় বন্ধুজন, ধন রাখে একতার ভৈলা মহাদুঃখ, বান্ধবতে জিলে আর ভৈলা মহাপ, বন্ধু স্নেহে ধন গুণ আর জীবাক যায়, তাকো মই না করু পরম কৃপায়, যি করে মুখ তাকো করু মই সর্ব না, যি মুখ আশা করে কৃষ্ণ কৈছে যি মুখ আশা করে তাক মই সর্বনাশ কৰি দেব, আর তথাপি যদি সি মোৰ চৰণ নেয় তেনেহলে মই তাৰ বনি যাম, কৃষ্ণই কৈছে মই তাৰ বনি যাম দাসৰ দ্বাৰা, ভগৱান আমাৰ দাস হ'ব পাৰে। সেইকাৰণে আৰু সেইজন ভকতৰ চৰণ ব্ৰহ্মাই আহি কিনি সেৱা কৰিব বুলি কৈছে। সেইকাৰণে কৃষ্ণ ভক্তিটো উত্তম ভক্তি, কৃষ্ণ ভক্তিতকৈ শ্ৰেষ্ঠ ভক্তি কলি যুগতো নাই, চাৰি যুগতে নাছিল। সেইকাৰণে কুন্তীয়ে ভগৱানক কি বিচাৰিলে জানে? ভগৱানক যদি আপুনি মই লগ পাই যাম কি বিচাৰিলে? কোনোবাই ক'ব মোৰ চাকৰিটো ভাল